এটা সময় আছিল যে জালুকবাৰী সমষ্টিৰ লগত জড়িত যিকোনো প্ৰজেক্ট ঠিক আগবাঢ়িবলৈ অনুমতি দিয়া হোৱা নাছিল আৰু সেই সময়ছোৱাতে গুৱাহাটীৰ ৰূপৱে এক প্ৰকাৰ আমাৰ প্ৰজেক্টটো যাক আমি এবান্ডন বুলি কওঁ সেই এবান্ডনৰ শাৰীলৈ গুচি গৈছিল বহুতবাৰ তেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া আৰু গুৱাহাটী উন্নয়ন মন্ত্ৰী অজন্তা নেওগক সাক্ষাৎ কৰি মই অনুৰোধ কৰিছিলো যে ৰাজনীতি থাকিব কিন্তু ৰূপৱেটো হ'ব দিয়ক যিকোনো কাৰণতে নহওক কিয় ৰূপৱে নহলগৈ এসময়ত গুৱাহাটী উচ্চ ন্যায়ালয়তো গোচৰ গ'লগৈ যে ৰূপৱেটো কিয় হোৱা নাই এই ধৰণৰ ব্যৱস্থাৰ মাজত 2016 চনত আকৌ গুৱাহাটী উন্নয়ন বিভাগৰ মই দায়িত্ব পাইছিলো আৰু মোৰ মনত আছে যে প্ৰথম দিনাখনে আমি এই ৰূপৱে নিৰ্মাণৰ কামত নামি পৰিছিলো নতুনকৈ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল বিভিন্ন ব্যস্ততা তেতিয়া জিএল আগৰৱালা ডাঙৰীয়া জীৱিত আছিল তেখেতৰ নিৰ্মাণ কোম্পানীক এই কামটো দিয়া হৈছিল বিভিন্ন মিটিং আৰু এই ধৰণে এটা সময়ত আমি ৰূপৱে আকৌ ট্ৰেকত আনিবলৈ সক্ষম হৈছিল আকৌ এটা দিন আহিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী উন্নয়ন বিভাগ মোৰ পৰা আঁতৰাই আন বিভাগৰ কাম কৰিবলৈ মোক নিৰ্দেশ দিছিলে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই যেতিয়া নতুন বিভাগ কাৰণ মোৰ দুটাকৈ বিভাগ তেখেতৰ হাতলৈ গৈছিল শিক্ষা বিভাগ আৰু গুৱাহাটী উন্নয়ন বিভাগ তেখেত যেতিয়া মোৰ লগত আহিছিল যে হিমন্ত কিবা থাকিলে মোক কবা মই বোলো দাদা আপোনাক কোৱাৰ মোৰ একো ধৃষ্টতা নাই আপুনি মোতকৈ ভাল কৰি ডিপাৰ্টমেন্ট চলাব মোৰ বিশ্বাস আছে কিন্তু এটা মই ৰিকুৱেষ্ট কৰিম যে ৰূপৱেটো যাতে সম্পূৰ্ণ হয় আৰু তেখেতে তাৰ পিছত মোক যেতিয়াই লগ পাই ৰূপৱেৰ বিষয়ে সদায় কৈ আছিল আৰু আজি এনেকুৱা এটা দিন আহিল যেটো দিনত আমি এই ৰূপৱে আমি সম্ভৱ কৰি তুলিব পাৰিলো আৰু আজি ব্ৰহ্মপুত্ৰৰ মাজেৰে নদীৰ ওপৰত নিৰ্মিত প্ৰথম ৰূপৱে পাহাৰৰ ওপৰত ৰূপৱে বহুত হৈছে নদীৰ ওপৰত ব্ৰহ্মপুত্ৰৰ বুকুত নিৰ্মাণ হোৱা প্ৰথম ৰূপৱে গুৱাহাটীবাসীৰ কৰকমলত অৰ্পণ কৰিবলৈ পাই সঁচাকৈ আমি গৌৰৱ অনুভৱ কৰোঁ 2006 আৰু 11 চনৰ ভিতৰত গুৱাহাটীৰ উন্নয়নক লৈ আমি বহুতবোৰ নতুন কাম হাতত লৈছিলো সদ্ভাৱনা উদ্যান সেই সময়তে অজস্ৰ কষ্টৰ মাজেৰে নিৰ্মাণ কৰি তোলা হৈছিল জাপানৰ পৰা গুৱাহাটীৰ বাবে পানী যোগান প্ৰকল্পৰ অনুমোদন কৰা হৈছিল পৰৱৰ্তী কালত ব্যক্তিগতভাৱে তাৰ বাবে মই বহুত ক্ষতিপূৰণো দিবলগীয়া হৈছিল নেশ্যনেল গেমছ নোহোৱাৰ সময়ত যেতিয়া অসমৰ পৰা নেশ্যনেল গেমছ আঁতৰি যাব গৈছিল সেই সময়ত জিএমডি আগবাঢ়ি আহিছিল কৈছিল যে আমি গেমছ ভিলেজ বনাম অসমৰ পৰা আঁতৰি যাব নোৱাৰে মাত্ৰ 9 মাহৰ ভিতৰত তেতিয়া আমি সুবিশাল গেমছ ভিলেজ আমি নিৰ্মাণ কৰিবলৈ সক্ষম হৈছিলো গুৱাহাটী ক্লাবত আমি ৰটাৰী বনাবলৈ সক্ষম হৈছিলো ৰেলৰ লগত সুপ্ৰিম কোৰ্ট পৰ্যন্ত সংঘাত হৈছিল তাৰ পিছত ৰটাৰী হৈছিল আৰু সেই সময়ছোৱাতে কেবাটাও বিশাল আঁচনিৰ আমি কল্পনা কৰিছিলো যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত দলং হ'ব ৰূপৱে সম্পূৰ্ণ হ'ব জেলৰ মাটিত নতুনকৈ বোটানিকেল উদ্যান হ'ব আৰু গুৱাহাটীত পাৰ্কিং প্লেচসমূহ নিৰ্মাণ হ'ব 2011 পৰা 16 লৈকে একো ধৰণে কামবিলাক আগবঢ়া নাছিল ৰখি গৈছিলে আমাৰ নতুন চৰকাৰ অহাৰ পিছত সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ অহাৰ পিছত জিএমডিয়ে কেবাটাও গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে এটা ডাঙৰ আঁচনি আমি কৰিবলৈ সক্ষম হৈছিলো সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া মন্ত্ৰী হৈ থাকোতে বা মই মন্ত্ৰী হৈ থাকি আগবঢ়াই দিছিলো তেখেতৰ হাতত সম্পূৰ্ণ হৈছিল সেয়া হৈছিল আমি জুৰুডৰ পানী ডাইভাৰ্ট কৰাৰ কাৰণে যেটো কাম কৰিবলৈ সক্ষম হৈছিলো আজি যদি গুৱাহাটীত আৰ্টিফিচিয়েল ৱাটাৰ নহয় তাৰ আঁৰত সেই প্ৰকল্পটোৰ সফলতা লুকাই আছে কাৰণ সেই প্ৰকল্পটোৰ কাৰণে আমি এই কাম কৰিবলৈ সক্ষম হৈছিলো কংগ্ৰেছ চৰকাৰৰ দিনত মই নথকাৰ সময়ত ফাঁচী বজাৰৰ জেলত মাল্টি ষ্টৰী শ্বপিং কমপ্লেক্স বনোৱাৰ সিদ্ধান্ত হৈছিল তাক আমি আকৌ এটা প্ৰকৃতিৰ লগত জড়িত বোটানিকেল গাৰ্ডেন পাৰ্কিং প্লেচ আদিলৈকে আমি কনভাৰ্ট কৰিব সক্ষম হৈছিলো এই ধৰণে গুৱাহাটীক লৈ
বহুতবিলাক আঁচনি আমি নতুনকৈ প্ৰস্তুত কৰিছিলোঁ আৰু এটা এটাকৈ আজি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ মুখেৰে আপোনালোকে শুনিছে যে প্ৰতিটো অসম্পূৰ্ণ আঁচনি আজি আমি সফল কৰাৰ দিশত আগবাঢ়িছোঁ। গুৱাহাটী মহানগৰবাসীলৈ আমি অত্যন্ত গৌৰৱান্বিত যে যোৱা অক্টোবৰ মাহত আমি গণেশগুৰি ফ্লাইঅভাৰ যেতিয়া নিৰ্মাণ কৰাৰ কাম আগবাঢ়িছিলোঁ সেই সময়ত ৰাইজক আমি প্ৰতিশ্ৰুতি দিছিলোঁ যে এইবাৰৰ পূজাৰ আগে আগে আমি গুৱাহাটীৰ গণেশগুৰি ফ্লাইঅভাৰৰ নিৰ্মাণ কাম সম্পূৰ্ণ কৰিম। গড়কাপ্তানি বিভাগৰ ইতিহাসত প্ৰথমবাৰ হ'ব যে এবছৰৰ ভিতৰত আমি এখন ফ্লাইঅভাৰ সম্পূৰ্ণ কৰি পূজাৰ ৬ষ্ঠীৰ দিনাখন আমি গুৱাহাটীবাসী ৰাইজক গতাই দিম তেনে এক দিশেৰে আমি আগবাঢ়িছোঁ। অভাৱনীয়ভাৱে আমি যেতিয়া ছুপাৰ মাৰ্কেটত ফ্লাইঅভাৰ বনোৱাৰ কাম হাতত লৈছিলোঁ তেতিয়া আমি ভবা নাছিলোঁ যে সেই ফ্লাইঅভাৰখনো আমি ইলেকশ্যনৰ আগত শেষ কৰিব পাৰিম। কিন্তু আজি মই ১০০% নকওঁ, কিন্তু ৮০% মই দাবী কৰোঁ আৰু ২০% ভগৱানৰ ওপৰত থৈ দিছোঁ। ৮০% আমি দাবী কৰোঁ যে বহাগ বিহুৰ আগতে ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰখনো আমি গুৱাহাটী মহানগৰবাসী ৰাইজৰ ওচৰত আমি অৰ্পণ কৰিম। আমি গুৱাহাটীত নতুন ফুট অভাৰব্ৰিজ বনাইছোঁ। আধাৰশিলা কৰাৰ মই চেষ্টা কৰা নাছিলোঁ। মই ভাবিছোঁ যে আমি উদ্বোধন কৰিম একেলগে। ৯খনকৈ গুৱাহাটীত আমি ফুট অভাৰব্ৰিজ আমি বনাইছোঁ। প্ৰায় এই ফুট অভাৰব্ৰিজ কেইখনৰ বিশেষত্ব হ'ল যে ইয়াত এস্কেলেটৰ দি মানুহ নামি যাব, মানুহ খোজকাঢ়ি উঠিব নালাগে, এস্কেলেটৰ থাকিব আৰু এস্কেলেটৰ দি মানুহ ওপৰলৈকে উঠিব আৰু এস্কেলেটৰ দি নামি আহিব। অৰ্থাৎ কমনৱেলথ গেমছ বনোৱাৰ সময়ত দিল্লীত যি ধৰণৰ ফুট অভাৰব্ৰিজ বনোৱা হৈছিল সেই একে আৰ্হিত আজি গুৱাহাটী মহানগৰীত ফুট অভাৰব্ৰিজ বনোৱা হৈছে আৰু প্ৰায় ৯খন ফুট অভাৰব্ৰিজ আমি ফেব্ৰুৱাৰীৰ ১ তাৰিখে একেলগে উদ্বোধন কৰাৰ আমি পৰিকল্পনা কৰিছোঁ যে একেদিনাই একেলগে আমি গোটেইবিলাক ৯খনে আমি উদ্বোধন কৰিম। ক'ব নোৱাৰোঁ কিমান দূৰ আমি যাব পাৰোঁ। আজি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত প্ৰায় ২৬০০ কোটি টকা খৰচ কৰি যি ব্ৰিজ নিৰ্মাণৰ কাম চলি আছে ২৫% নিৰ্মাণৰ কাম আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। 25% কনষ্ট্ৰাকশ্যনৰ কাম কমপ্লিট হৈছে আৰু এই ব্ৰিজখন যদি হৈ যায় এইমছ আমি সৰ্বমুঠ ১৫ মিনিট সময়ত গৈ আমি এইমছত উপস্থিত হ'ব পাৰিম ভৰলুমুখৰ পৰা। আৰু এইমছ ইতিমধ্যে আমাৰ অহা বছৰ আমি এইমছ উদ্বোধন কৰিম আৰু ১ নৱেম্বৰৰ পৰা এইমছৰ এই বছৰ একাডেমিক কোৰ্চ আৰম্ভ হ'ব। মহানগৰীক লৈ আমি এই কাৰণে সিদ্ধাৰ্থ দাহক মই হওঁ আমি অত্যন্ত আৱেগিকভাৱে ইয়াৰ লগত জড়িত। কাৰণ এইখন মহানগৰীত মই ১৯৭৭ চনত আহিছিলোঁ যেতিয়া ৪ৰ্থ শ্ৰেণীত পঢ়িছিলোঁ। সিদ্ধাৰ্থ দা ইয়াতে জন্ম, তেওঁ ইয়াতে ডাঙৰ হৈছে, কুইন বাইদেউ ইয়াতে জন্ম আৰু আমাৰ জীৱন আৰু শৈশৱ যৌৱনৰ সোণোৱালী মুহূৰ্তবিলাক আমি গুৱাহাটী মহানগৰীত আমি অতিক্ৰম কৰিছোঁ আৰু আজিও আমি গুৱাহাটীত থাকোঁ, গুৱাহাটীত থাকি গৌৰৱ অনুভৱ কৰোঁ। মহানগৰীখন যেতিয়া ক'ৰবাত ধ্বংসৰ ফালে যোৱা দেখোঁ তেতিয়া আমাৰ মনবোৰ সেমেকি উঠে। মোৰ মনত আছে কা আন্দোলনৰ সময়ত যেতিয়া এছাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ ফুটপাথবোৰ ভাঙিছিলে তেতিয়া ৰাতি ১টা-২টা বজাত মই ওলাই আহি ফুটপাথবিলাক চাফা কৰোৱাৰ কামত লাগি পৰিছিলোঁ। মহানগৰীৰ শুভ্ৰ ৱালবিলাকত যেতিয়া অদৰকাৰী শ্লোগানবিলাকেৰে ৱালবিলাক ভৰাই দিয়া হৈছিল তেতিয়া আমি চিন্তা কৰিছিলোঁ যে আমাৰ মহানগৰীখন আমি কোন দিশত লৈ যাম, কেনেকৈ আমি আগুৱাই লৈ যাম। আমাৰ মাজত বিবাদ আছে, আমাৰ মাজত সংঘাত থাকে, গণতন্ত্ৰত সমস্যা থাকে, কিন্তু সমস্যাৰ সমাধান কেতিয়াও আমাৰ মহানগৰীখনক ধ্বংস কৰি এই সমস্যাৰ সমাধান কেতিয়াও ওলাব নোৱাৰে, তাক আমি আন্তৰিকতাৰে সৈতে বিশ্বাস কৰোঁ। আৰু আজি এই ৰোপৱে মহানগৰীৰ এক অলংকাৰ হ'ল। কোনোবা দিনা কোনোবা আমাৰ খং উঠিলে, কোনোবাই কিবা আইন আনিলে, চৰকাৰক বেয়া পালোঁ, কোনোবাই সেই ৰোপৱে ৰোপকেইডাল কাটি দিলে, আমাৰ মনটো যেনেকুৱা লাগিব ঠিক তেনেকুৱা ধৰণেই আমাৰ মহানগৰীখনত হোৱা প্ৰত্যেকটো আঘাতে আমাৰ মনবিলাক সেমেকাই তোলে। আমি ভাবোঁ আধুনিকতাৰ মাজতো সেইখন গুৱাহাটী এতিয়া বহুতৰে বুকুত আছে
যিখন গুৱাহাটী আমি 70ত দেখিছিলো, 80ত দেখিছিলো, 90ত দেখিছিলো, আৰু সেই মহানগৰীখনৰ গৰিমা উভতাই অনাৰ বাবে আজি আমাৰ চৰকাৰখনে নিৰন্তৰ গতিত কাম কৰিছে। গুৱাহাটী মহানগৰীৰ ফুটপাথবিলাক সম্পূৰ্ণ নিৰ্মাণ কৰা, GMDA আৰু গড়কাপ্তানি বিভাগৰ অধীনত অলিয়ে গলিয়ে মহানগৰীৰ ৰাস্তাবিলাক নতুনকৈ নিৰ্মাণ কৰা। যোৱা 5টা বছৰ এক প্ৰকাৰ ক'ব গ'লে গুৱাহাটী মহানগৰীৰ আধুনিক অভ্যুত্থানৰ এক নতুন দিগন্তৰ সূচনা কৰিছিল। আজি মহানগৰীত বিশেষকৈ পূব গুৱাহাটী সমষ্টিয়ে হওক, দিছপুৰ সমষ্টিয়ে হওক, পশ্চিম গুৱাহাটী সমষ্টিয়ে হওক, প্ৰত্যেকটোতে যিটো ধৰণে ৰাস্তা ঘাট নিৰ্মাণ হৈছে আৰু যি ধৰণে সৰু সৰু ৰাস্তা ঘাটতো মহানগৰত নতুনকৈ সজাই পৰাই তুলিছে, সি প্ৰমাণ কৰে যে আজি আমি গুৱাহাটীখনক কাৰো তুলনাতে আমি পিছ পেলাই থব খোজা নাই। মই ধন্যবাদ জনাম যে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই চেষ্টা কৰিছে, অক্লান্ত পৰিশ্ৰম কৰিছে আৰু কৃত্ৰিম বানপানীৰ নিৰাময় মই ভাবো যে যোৱা 20-30টা দশকৰ সফলতাৰ ভিতৰত আছিলে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ নিৰাময়। এই বানপানী নিৰাময়ৰ ক্ষেত্ৰত যি প্ৰচেষ্টা লোৱা হৈছে, নিৰন্তৰ পৌৰ নিগম GMDA যি ধৰণে প্ৰত্যেক বছৰে কাম কৰে, আজি বম্বে আৰু দিল্লীও জুইৰ পৰা বাচিব পৰা নাই। আমি বহু ক্ষেত্ৰত মহানগৰীখনক তেনে এক দুশ্চিন্তাৰ পৰা যোৱা 3টা বছৰ বিৰামহীনভাৱে আমি আঁতৰাই ৰাখিব পাৰিছো। মই ভাবো যে এই সফলতাবিলাক নিশ্চয় সমাজে দেখিছে, সমাজে নিজ ধৰণে ইয়াক মূল্যাংকন কৰিব, কিন্তু আমি আন্তৰিকতাৰে সৈতে মহানগৰখনৰ উন্নয়নৰ বাবে আমি কাম কৰিছো আৰু কাম কৰি যাব আমি চেষ্টা কৰিছো। মই ভাবো যে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং নিৰ্মাণৰ লগে লগে আমাৰ মহানগৰীখনৰ সম্প্ৰসাৰণে এক নতুন ৰূপ ল'ব। নলবাৰী ৰঙিয়াৰ পৰা গুৱাহাটীলৈ মানুহ নহা হ'ব, কাৰণ নিজ ঘৰৰ পৰা 15 মিনিটত যেতিয়া ফাঁচী বজাৰ আহি পাব, তেতিয়া বাসস্থান সলনি কৰাৰ প্ৰয়োজন নোহোৱা হ'ব আৰু গুৱাহাটীখন যি ধৰণে কনজাষ্টেড হৈ আছিলে তাক আমি ডিকনজাষ্টেড হোৱাৰ ক্ষেত্ৰত আমি বহু দূৰ আগুৱাব পাৰিম। গুৱাহাটীত নতুন মাষ্টাৰ প্লেন বনোৱাৰ কামতো GDD আগবাঢ়িছে। মই ভাবো যে গোটেইবিলাকে আমাক নিশ্চয় মহানগৰখনক আগুৱাই লৈ যোৱাত সহায় কৰিব। আমি যিটো গুৱাহাটী মহানগৰী ৰাজধানী ক্ষেত্ৰলৈ পৰিৱৰ্তন কৰাৰ যি সপোন দেখিছো, এটা সময়ত যদি পুঁজি আমি পাব পাৰো, তেতিয়াহ'লে জাগিৰোডলৈকে, পলাশবাৰীলৈকে, ৰঙিয়ালৈকে, মঙলদৈলৈকে আমি মহানগৰীৰ সম্প্ৰসাৰণত আমি এক নতুন দিশ দেখা পাম। কুৰুৱা আৰু উত্তৰ গুৱাহাটী, কুৰুৱা আৰু নুনমাটিৰ মাজত দলঙৰ কামো ইতিমধ্যে নেশ্যনেল হাইৱে অথৰিটিয়ে তাৰ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰিছে। আমাৰ গুৱাহাটী মাষ্টাৰ প্লেনৰ প্ৰথম লক্ষ্যটো হৈছিল যে গুৱাহাটীত এটা আমাৰ যিটো কয় দিল্লীত যিটো আছে ৰিং ৰোড, সেই ধৰণে বান্ধি লোৱা। যদি আমি গুৱাহাটী উত্তৰ গুৱাহাটী দলং সম্পূৰ্ণ হৈ যায়, শুৱালকুছি পলাশবাৰী দলং সম্পূৰ্ণ হৈ যায়, কুৰুৱা আৰু নুনমাটিৰ দলং সম্পূৰ্ণ হৈ যায়, মই ভাবো যে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগত লগ লাগি এই মহানগৰীখন ভাৰতৰ ভিতৰতে এখন ডাঙৰ মহানগৰীত পৰিৱৰ্তন হ'ব। এতিয়া আমি আৰু এটা ৰাস্তাৰ প্লেনিং কৰি আছো PWD ডিপাৰ্টমেন্টৰ পৰা, যে যেতিয়া আমাৰ বৰলুমুখ আৰু বিবেকানন্দ কেন্দ্ৰ অৰ্থাৎ গভৰ্ণৰ হাউচত যোৱা ৰাস্তাটো সংলগ্ন কৰি দিয়া, অৰ্থাৎ লাচিত সেতুৰ পৰা প্যাৰেলেলি আমি যেটো সন্মুখত ৰাস্তা আদি দেখি আছো, পিছফালে অৰ্থাৎ আমাৰ নদীৰ মাজেদিয়ে দলং হিচাপত এখন ৰাস্তা সম্পূৰ্ণ হ'ব, যিখনে ৰাজভৱনৰ ওচৰত আমাক নমাই দিব আৰু উত্তৰ গুৱাহাটী দলঙৰ ৰটাৰী দি আমি ওলাই আহিব পাৰিম। তাৰমানে GNB ৰোডৰ এটা প্যাৰেলেল ৰোড আমি ব্ৰহ্মপুত্ৰৰ মাজত নিৰ্মাণ কৰাৰ বাবে PWD ডিপাৰ্টমেন্টে এটা আঁচনিৰ কামত ইতিমধ্যে আগবাঢ়িছে। বহুত টকাও নহয় আৰু সেই দিশত আমি আগবাঢ়ি যাব পাৰিম। অহা বুধবাৰে আমাৰ যিটো মোৰ সপ্তাহত মই সাংবাদিক মেল কৰো, অহা বুধবাৰে গুৱাহাটীৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ
আৰু দুটা ডাঙৰ প্ৰকল্প আমি ঘোষণা কৰিম। আমাৰ লক্ষ্য হ'ল যে গুৱাহাটীৰ যাতায়াত ব্যৱস্থা সুচল হ'ব লাগে আৰু গুৱাহাটীত স্বাস্থ্য শিক্ষা সকলো দিশতে বেষ্ট সুবিধা থাকিব লাগে। 1 জানুৱাৰীৰ দিনা আমি আৰু এটা ভাল কাম দেখা পাম, সেইটো হৈছে কামাখ্যা মন্দিৰলৈকে যোৱা পাণ্ডুৰ পৰা উঠিব পৰা কামাখ্যা মন্দিৰলৈকে যোৱা ৰাস্তা। অৰ্থাৎ এতিয়া যেতিয়া আমি এয়াৰপৰ্টৰ পৰা আহিম তেতিয়া এয়াৰপৰ্টৰ পৰা অহা মানুহে পাণ্ডুদি কামাখ্যাত উঠিব আৰু গুৱাহাটীৰ পৰা যোৱা ফাঁচী বজাৰ পাণ বজাৰৰ পৰা যোৱা মানুহে বৰ্তমানৰ ৰাস্তাটো দি যাব। তাৰমানে কামাখ্যাত উঠাও দুটা ৰাস্তালৈকে আমি দুটা ৰাস্তা আমি কৰিব গৈ আছো আৰু 1 তাৰিখে আমি সেইটো প্ৰকল্প ৰাইজৰ ওচৰত সমৰ্পণ কৰিম। এইবিলাক হৈছে যোৱা 5 বছৰৰ পৰিশ্ৰমৰ ফসল বুলি যাক আমি কওঁ। যোৱা 5টা বছৰ আমি পৰিশ্ৰম কৰিছিলো আৰু এপ্ৰিলৰ আগতে বহুত ফসল আমি কাটিম। গণেশগুৰি ফ্লাইঅভাৰে হওক, ফুট অভাৰব্ৰিজে হওক, আজি ৰোপৱে হওক, কামাখ্যাৰ ৰাস্তাই হওক, সুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰে হওক, এই ফসলবিলাক আমি এপ্ৰিলৰ আগতে কাটিম তেনে সংকল্প আমি লৈছো। আজিৰ এই দিনটোত উত্তৰ গুৱাহাটীত বহুত মানুহ ৰখি আছে। সকলোৱে কৈছিলে দাদা মিটিঙত মতা নাই, কিন্তু কৰোনাৰ কাৰণে আমি যি ধৰণে মিটিংখন কৰিব লাগিছিল কৰিব পৰা নাই। কিন্তু ইয়াৰ পৰাই মই গুৱাহাটীবাসী ৰাইজক কৃতজ্ঞতা জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। গুৱাহাটী GMDA এইটো এটা মানৱ পুত্ৰ আছিল। আজি GMDA এই মানৱ পুত্ৰটো আমাৰ ওচৰত সমৰ্পণ কৰিছে। মন্টু বৰাৰ নাম ল'ব লাগিব। প্ৰথম দিনাৰ পৰা এই ব্যক্তিজনে GMDAৰ ফালৰ পৰা ৰোপৱেৰ কামত লাগি আহিছিলে। GMDAৰ গোটেই কেইজন CEO সকলোৱে এই ৰোপৱে নিৰ্মাণ কাৰ্যত অৰিহণা যোগাইছিলে। মই আটাইকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাই সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াৰ ওচৰত মোৰ ঋণ আকৌ এবাৰ ৰাজহুৱাভাৱে প্ৰকাশ কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। শ্ৰদ্ধাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় মন্ত্ৰী ডাঙৰীয়ালৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ।